মোৰ নাম ৰংমন মিছং। মই চিলাপথাৰৰ ধেমাজি জিলা মোৰ। মই এনেকৈ জাতীয় সংগঠনত জড়িত আছিলোঁ আপোনাৰ 1988 পৰা TMPK আমাৰ মিচিং জাতীয় সংগঠন টাকাপ মিচিং পৰিত গাঁও। তাৰপিছত আপোনাৰ 26 বছৰ সংগঠন সংগ্ৰাম কৰিলোঁ। আমি মিচিং অট'নমাছ কাউন্সিলো পালোঁ, স্বায়ত্তশাসিত পৰিষদ। তাৰপিছত কিবা এটা কাৰণত মই ছাত্ৰ সংগঠনৰ পৰা অৱসৰ ল'লোঁ। অৱসৰ লৈ কংগ্ৰেছত জইন কৰিলোঁ। জইন কৰি মই প্ৰথম চিলাপথাৰ আপোনাৰ ব্লক কংগ্ৰেছৰ সভাপতি হৈছিলোঁ। তাৰপিছত মই ব্লক কংগ্ৰেছৰ সভাপতি এৰিলোঁ। এৰাৰ পিছত মই জিলা সমিতিৰ ছেক্ৰেটাৰী হিচাপে আছিলোঁ। তাৰপিছত ছেক্ৰেটাৰী হিচাপে থকাৰ পিছত মই জিলা IT চেল আৰু ছ'চিয়েল মিডিয়া মই মূল আছিলোঁ। তাৰপিছত তাৰ আগতেও মই মানে এই ব্লক কংগ্ৰেছ আৰু চিলাপথাৰ ব্লক কংগ্ৰেছ আৰু ধেমাজি জিলা IT চেল চম্ভালাৰ আগতে মই ষ্টেটত আছিলোঁ। ষ্টেট এই কি কয় IT চেল আৰু ছ'চিয়েল মিডিয়া চেলত আছিলোঁ আৰু বৰ্তমানো মই আছোঁ। বেমাৰটো মোৰ মানে 20 চনতে মোৰ কৰোণা হৈছিলে। কৰোণাটো মই মানে একদম দুৰ্বল হৈ গৈছিলোঁ, মৰিবলৈ লৈছিলোঁ। কিন্তু মোৰ জীয়াই থকাৰ বাসনাই তেতিয়া আছিলে মানে জীয়াই থকাৰ পূৰা হেৰি এটা আছে, বল এটা আৰু মানে এটা ষ্টেমিনা আছিলে। তাৰপিছত বাচিলোঁ। বাচি পেলাই আকৌ 21 চনত টাইফইড মেলেৰিয়া হ'ল। তাৰপিছত 22 চনৰ আপোনাৰ জুলাই নহয় 22 চনৰ এপ্ৰিল মে'ত আপোনাৰ ধৰা পৰিলে যে মোৰ গাত তেজ নাই, মাত্ৰ 3.4 তেজ থাকিলেগৈ। তাৰপিছত ডক্তৰৰ পৰামৰ্শ কৰি মেলি ব্লাড ভৰালোগৈ। ব্লাড ভৰোৱাৰ পিছত আপোনাৰ ডিব্ৰুগড়ত ভৰালোঁ। ডিব্ৰুগড়ত ভৰাই পেলাই লিখিলে যে গুৱাহাটীত হেমাট'লজিষ্ট দেখাব লাগে। তাৰপিছত ইয়াত দেখাই পেলাই ইয়াতো মানে ধৰিব নোৱাৰিলে একজেক্টলি বেমাৰটো কি আছিলে। তাৰপিছত তেওঁলোকে গুৱাহাটীয়ে চেন্নাই পঠিয়াই দিলে। চেন্নাই পঠিয়াই দিয়াৰ পিছত নন হটকিন লিম্ফোমা আৰু ৱালডেনষ্ট্ৰম মেক্ৰ'গুলিনেমিয়া বুলি এটা বেমাৰ ধৰা পৰিলে। তাৰপিছত গুৱাহাটীলৈ গুচি আহিলোগৈ। তাত মানে খৰচটো ইমান বহন কৰিব নোৱাৰিলোঁ। তাৰপিছত ঘূৰি আহি ইয়াতে কম খৰচত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত ভৰ্তি হ'লোগৈ। ভৰ্তি হৈ পেলাই তেওঁলোকে চিকিৎসা কৰি ব্লাড টেষ্ট কৰি গোটেই শৰীৰটো PET CT স্কেন কৰি তাৰপিছত কেমো দিবলৈ আৰম্ভ কৰিলে। ভাল হৈ আহিলে আৰু মোৰ 6 চাইকেল আছিলে, 6টা কেমো আছিলে। মই 5টা ল'লোঁ, কিন্তু লাষ্টটো মই নল'লোগৈ। মানে সেইটোৱে অলপ মোৰ মানে ভুল থাকি গ'ল বস্তুটো। এতিয়া আমাৰ অসমৰ নিচিনা এটা মই ক'ব বিচাৰোঁ যে অসমত মানে হেল্থত বহুত মই নিজে বেমাৰী হৈ পেলাই গম পাইছোঁ দেই। মই নিজে বেমাৰী হৈ পেলাই গম পাইছোঁ যে অসমত হেল্থত বহুত উন্নীতকৰণ হৈছে। মানে বিশেষকৈ মই শিক্ষাৰ কথা ক'বলৈ নাযাওঁ, মই বেলেগৰ কথা নকওঁ। কিন্তু মই বেমাৰী হৈ পেলাই আজি ভুক্তভোগী হৈ পেলাই গম পাইছোঁ যে হেল্থৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। ধৰক আপুনি ডিব্ৰুগড় টাটা কেয়াৰ কেঞ্চাৰ এটা হাইফাই হেৰি হয়, মানে হস্পিটেল হয়। তাত মানে নকওঁ আৰু আপুনি নিজে বেমাৰী নহ'লে সেইটো গম নাপাব। তাৰপিছত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটতো ভালেই হ'লোগৈ। তাত মই 24 চনত 25 চনতহে আকৌ মই জাহা তাহা খোৱাৰ কাৰণে বেমাৰটো লাগিলেগৈ। মানে চাওক 22 চনৰ পৰা যেতিয়া মোৰ আৰম্ভ হৈছিলে এই বেমাৰটো, তেতিয়া খুচুৰ খাচাককৈ কোনোবাই আমাৰ কংগ্ৰেছীসকলে বা হেৰিসকলে দিছিলে এনেকৈ সৰু সুৰাকৈ। ইমান মই তেতিয়া হেভি এমাউণ্টো খোজা নাই, তেতিয়া বেমাৰটো এনেকুৱা নাছিলে মানে পুনৰ। তাৰপিছত বিশেষকৈ মই এই ক্ষেত্ৰত আমাৰ APCCৰ কোষাধ্যক্ষ ডাক্তৰ হেমহৰি পেগুক মই ধন্যবাদ দিব বিচাৰিছোঁ। কংগ্ৰেছৰ কোষাধ্যক্ষ হয় তেওঁ। ডিব্ৰুগড় নাৰ্ছিং হোম আছে, পূজা নাৰ্ছিং হোম বুলি, নিজৰ ডায়েগনষ্টিক চেণ্টাৰ, নিজৰ ডাঙৰ হস্পিটেল আছে, 2খন আছে। তেওঁ মোক মানে লাখ টকা তেওঁৰ হস্পিটেলতে খৰচ কৰি মোক প্ৰথম জীয়াই উঠিলেগৈ। তেওঁৰ প্ৰতি মই চিৰকৃতজ্ঞ। কিন্তু বাকীবিলাক মই যি দেখিছোঁ মানে এতিয়া কি ক'ম আৰু, মানে হ'ব বুলি কয়, তাৰপিছত নহয়গৈ। হ'ব বুলি কয়, তাৰপিছত নহয়গৈ। ব্লাড দিম বুলি কয়,
তাৰপিছত নহয়গৈ মানে চাবলৈ আহিম বুলি কৈ চাবলৈ নাহে নাই কোনো অহা নাই আজি চাওক মই কিমান দিন হ'ল আজি মই 19 তাৰিখে আহা ইয়ালৈ 20 21 22 23 24 25 26 27 আজি কেই তাৰিখ 28 তাৰিখ আজি 8 দিন হৈ গ'ল মই ফেচবুকতো দিছোঁ আপুনি চাব মোৰ ফেচবুক প্ৰফাইলটো চাব মই আজি 8-9 দিন হৈ গ'ল তেওঁলোক এজনো চাবলৈ অহা নাই মই অন্তত মনত ৰাখিব বেমাৰী মানুহ এজনে চাবলৈ অহাটোহে বহুত আপুনি টকা পইচা দি সহায় কৰিব নালাগে চাবলৈ আহক অন্তত ইয়াত বহক বহি পেলাই কিবা চাহ তাহ খাওক কিবা খাওক হ'ব বুলি আজি যেনেকৈ আমাৰ লুইত কুমাৰ বৰ্মন ডাঙৰীয়া আহিছে বিখ্যাত প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু আপোনাৰ মানে বুম্বাৰাইডৰ প্ৰতিষ্ঠান এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ প্ৰাপ্ত তেওঁ আহিল ভাল লাগিলে মোৰ আজি মনত বল এটা পালোঁ সাহস এটা পালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ